हेलो गाइस मोर चेनेलर अन्य एटी भिडिओले आपलोक स्वागतम जानाइছো। मोर चेनेलটো অকল মানে ডেইলি ব্লগ বুলিয়ে নহয়, মই ইয়াত কিছুমান স্বাস্থ্যজনিত সমস্যা আৰু সমাধানৰ বিষয়ে কিছু কওঁ। মই আসলতে কোনো ডক্টৰ নহয়, কিন্তু তথাপিও মই এজনী 3 বছৰীয়া মাতৃ। মই আগৰ ভিডিঅ'টো কৈছোঁ 3 বছৰীয়া সন্তানৰ মাতৃ। মই 3 বছৰৰ পোৱা অভিজ্ঞতাৰ পৰা মানে কৈছোঁ, আৰু মই কিছুমান মানে ডক্টৰৰ পৰাও মানে বহুত জানি বুজিয়ে এই মানে শিশুটি ডাঙৰ কৰিছোঁ। সেইকাৰণে মই মানে এই ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ লাইছোঁ। মানে প্ৰথমতে কি হয়, এটা নৱজাতক আৰু মানে এজনী প্ৰথম যেতিয়া মাতৃ হয়, সেই মাতৃবোৰে কিছুমান মানে বহুত সমস্যাত মানে ভোগা দেখা যায়। তাৰে এটা সমস্যা হ'ল মানে মাতৃজনীয়ে ভাবে কি মোৰ মাতৃৰ দুগ্ধ কমকৈও পাইছে শিশুটিয়ে। আচলতে তেনেকুৱা একো নহয়। আচলতে কি হয়, কোনো মানে মাকৰে মানে দুগ্ধ কেতিয়াও কম নাথাকে, সেইটো কেতিয়াও সম্ভৱ নহয়। কিন্তু সেইটো এটা মানে মানুহে মনটোতে ভাবি লয়। আচলতে সেইটো এটা মানসিক ধাৰণাহে। পৃথিৱীত যেতিয়া ভগৱানে সন্তানটো দিছে, প্ৰতিজনী মাককে গাখীৰ দিবই। সেইটো আচলতে আমি ভাবি লওঁ যে মোৰ গাখীৰ কম পাইছে, সেইকাৰণে মানুহবোৰে কি কৰে, পেকেট গাখীৰবোৰ খোৱা ষ্টাৰ্ট কৰি দিয়ে। কিন্তু সেইবোৰ আচলতে শিশুৰ কাৰণে অত্যাধিক ক্ষতিকাৰক। কিন্তু উপায় নাই, আৰু কেতিয়াবা ইমাৰ্জেঞ্চিত খুৱাব লগা হয়। কেতিয়াবা যেতিয়া হঠাতে মাকজনী কেতিয়াবা হেৰাই যায়, তেতিয়াতো ল'ৰা ছোৱালীক খুৱাব লাগিবই। কিন্তু মাক থকা অৱস্থাত আপোনালোকে কেতিয়াও তেনেকুৱা পেকেট জাতীয় বস্তু নোখোৱাব। লাগিলে মহিলাজনী শকতেই হওক বা ক্ষীণেই হওক, তেনেকুৱা কোনো কথা নাই। সকলো মাতৃয়ে মানে দুগ্ধ থাকেই। এটি শিশুৰ কাৰণে যিখিনি মানে প্ৰয়োজনীয়, সেইখিনি দুগ্ধ এজনী মাকৰ মানে প্ৰস্তুত হয়েই ডেইলি। সেইকাৰণে মানে কি হয়, আপোনালোকে কেতিয়াও সেইটো ভাবি নল'ব মোৰ দুগ্ধ কম হৈছে, মোৰ শিশুটোৱে খাবলৈ নাপাইছে। তেনেকুৱা কোনো কথা নাই। আচলতে আমি সেইটো ভাবি লওঁ। আপুনি যদি ভাবি লৈছে মোৰ দুগ্ধ কমিছে, তেতিয়া কিন্তু একদম টোটেলি কমি যাব। সেইকাৰণে আপোনালোকে সেই মনৰ ধাৰণাটো আঁতৰাব লাগিব। আৰু যেতিয়া বেবীটোক আচলতে দুগ্ধপান কৰাই থাকে, কিছুমান টিপছো আছে। সেই কৰাই থকা সময়ত আপোনালোকে অন্যমনস্ক হৈ নাথাকিব, একদম ফ্ৰীলি মানে আপোনালোকে দুগ্ধপান কৰাই থাকিব। আৰু লগতে আপোনালোকে কি কৰিব, যেতিয়া দুগ্ধপান কৰাই আচলতে অকল নিপুলটোত কৰালে নহ'ব। নিপুলৰ ওপৰত যিখিনি আচলতে এৰিয়া, সেইখিনি অলপ ব্লেক কালাৰ, সেইখিনিলৈকে পোৱাকৈ শিশুটোক দুগ্ধপান কৰিবলৈ দিব। তেতিয়াহে আপোনালোকে আচলতে মানে দুগ্ধ পাব বেবীটোৱে। যদি অকল নিপুলটোত মানে দিয়ে, তেতিয়া বেবীটোৱে সম্পূৰ্ণৰূপে দুগ্ধ নাপায়। সেইকাৰণে আচলতে কামুৰি দিয়ে কেতিয়াবা। আৰু প্ৰথম অৱস্থাত মাতৃ হ'লে আচলতে 3 দিনমানলৈ দুগ্ধ কমেই থাকে। 3 দিনমানৰ পিছত লাহে লাহে উৎপাদনটো বাঢ়ি যায়। আৰু আপোনালোকে ভাবি নল'ব সেইকাৰণে মোৰ দুগ্ধ কমিছে, কম হৈছে বুলি, শিশুটোৱে পোৱা নাই বুলি। আপোনালোকৰ দুগ্ধ আচলতে সকলোৰে থাকে। কোনো মাকৰ আচলতে গাখীৰ কম নাথাকে। এটা বেবীৰ কাৰণে আচলতে এটা বেবী বা দুটা বেবীৰ কাৰণেও মানে সেয়া গাখীৰ যথেষ্ট হৈ যায়। সেইকাৰণে আপোনালোকে পেকেট গাখীৰ ব্যৱহাৰ নকৰিব। আৰু যদিহে একেবাৰে কম হৈছে বুলি ভাবিছে, তেতিয়াহ'লে এবাৰ ডক্টৰক দেখাই চাওক। কিন্তু মোৰ মতে মই যিমানখিনি জানিছোঁ, আচলতে মই ডক্টৰৰ লগতো যোগাযোগ কৰিছোঁ। মোৰো আচলতে তেনেকুৱা লাগিছিলে। মোৰো ভাবিছিলোঁ মোৰ বেবীটোৱে মোৰ গাখীৰ পোৱা নাই, সেইকাৰণে মই ডক্টৰক কনচাল্ট কৰিছিলোঁ। কিন্তু ডক্টৰে সেই একেই কথাকে কৈছিলে যে আপুনি সেইটো ভাবিহে লৈছে। যদি আপুনি খুব ষ্ট্ৰেছ ভুগি আছে, ঘৰৰ কিবা পৰিৱেশত মানে ষ্ট্ৰেছ লৈ আছে, কিবা চিন্তা কৰি থাকে, তেনেকুৱা ষ্ট্ৰেছতো গাখীৰ কমি যায়। সেইকাৰণে ষ্ট্ৰেছ নল'ব একদম। মানে যেতিয়া আপুনি মাতৃ হয় নতুনকৈ, আপুনি ষ্ট্ৰেছ একেবাৰে কমকৈ ল'ব। তেতিয়া মানে দুগ্ধপানটো মানে প্ৰস্তুতটো বেছি হয়। সেইকাৰণে আপোনালোকে ষ্ট্ৰেছ ল'লে কিন্তু কমি যায় উৎপাদনটো। সেইকাৰণে আপোনালোকে কেতিয়াও ষ্ট্ৰেছ নল'ব। আৰু ফ্ৰীলি মানে বেবীটোক একদম দুগ্ধপান কৰাই থাকোঁতে একো মানে যি টি ভাবি নাথাকিব একদম। আৰু তাত খোৱাৰ কিছুমান মেথডো আছে, সেইখিনি আপোনালোকে কিছুমান ইউটিউব ভিডিঅ'ত চাৰ্চ কৰি ল'ব বাৰু। আৰু গতিকে বেছি নকওঁ, ইমানেই ক'লোঁ। আৰু এই মোৰ চেনেলটো যিহেতু স্বাস্থ্যজনিত সমস্যা নতুনকৈ মাতৃ হোৱাৰ বেবীসকলৰ ওপৰত, সেইকাৰণে মই কিছুমান অভিজ্ঞতাৰ পৰা মানে কিছুমান ভিডিঅ' দিম। আপোনালোকে যদি ভিডিঅ'সমূহ ভাল পায়, লাইক কৰিব। আৰু নতুনকৈ মাতৃ হোৱাসকলেতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, বেলেগকো শ্বেয়াৰ কৰি দিব, যাতে সহায় হয়। হয়তো বহুতে জানে এইবোৰ কথা, কিন্তু নতুনকৈ মাতৃ হ'লে মানে বহুতে নাজানেও। সেইকাৰণে বহুত চিন্তাত পৰা দেখা যায়। মই তেনেকুৱা বহুত দেখিছোঁ। কিবা ফেচবুক পেজত মানে এনেকৈ কিবা গ্ৰুপত লিখে, আমুক হৈছে তামুক হৈছে, মোৰ মানে গাখীৰ কম কৰিলে কি কৰোঁ। সেইকাৰণেহে মই আজি মানে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ।
গতিকে গাখীৰ কমকৈ ভাবি কম হৈছে বুলি ভাবি থকাসকলে আৰু চিন্তা নকৰিব। আপোনালোকে ষ্ট্ৰেছ ল'বলৈ এৰি দিয়ক আৰু আপোনালোকে যদি গাখীৰ কম হৈছে বুলি ভাবি আছে সেইখিনি মানে নেভাবিব। আপোনালোকে সেইকাৰণে সেইখিনি কৰকচোন। আপোনালোকৰ শিশুটিয়ে সম্পূৰ্ণ যিমান পৰিমাণৰ পাব লাগে সেইখিনি গাখীৰ পাই থাকিব। গতিকে ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিব। বাই বাই।